নমস্কাৰ hello everyone নমস্কাৰ মই দীপলিনা আৰু হঠাৎ লাইভ আহিলো for some reasons প্ৰথম কাৰণটো হ'ল যে যি ঘটনাবোৰ ঘটি আছে অসমত ভাৰতবৰ্ষত সেই কথাখিনি অকমান সমুকে ক'ব বিচাৰিছো আসলতে হিনাখন আমাৰ দিঘলি পুখুৰীত আমি কিবা জনো তালৈ গৈছিলো আৰু কোনো সংগঠন কোনো দল সংগঠন নহয় আমি নিজাববীয়াকৈ গৈছিলো আমাৰ কেগৰাকী মান আমি ফ্ৰেণ্ডছ বন্ধু বান্ধৱী আমি মিলি পেলাই আমি গৈছিলো আৰু তেতিয়া মোৰ ক'বলগীয়া কথাখিনি মই তাত কৈছিলো এই ঘটনাখিনি কথা আৰু আজি পুৱা যেটো খবৰ পালো ঢিঙৰ বিষয়ে হেতু শুনি ভাল লাগিছে নো ডাউট হেতু শুনি খুবেই ভাল লাগিছে কিন্তু মই ভাবো যে আজি কোনোবা গৰাকী ধৰ্ষণ হ'ব কাইলৈ আকৌ শাস্তি পাব আমাৰ ভাল লাগে this is a cycle এই সাইকেলটো বহুত বছৰ ধৰি চলি আছে আৰু there is no full stop মানে একো নাই এই সাইকেলটো চলি আছে গতিকে এই কথাখিনি খুব ডিস্টার্ব কৰি আছে কালি মই ট্ৰেইনত আহিছো ৰাতি এতিয়া মই ডিব্ৰুগড়ত আছো বৰ্তমান মোৰ এটা অনুষ্ঠান আছে কানৈ মহাবিদ্যালয়ত যেহেতু অকমান সময় আছে গতিকে মই ভাবিলো যে অকমান লাইভ আহি পিনে কথা দুটামান পাতো আৰু সেই বিষয়ে বহুত ডিস্টার্ব হৈ আছিল যে actually problem to ক'ত হৈছে what's wrong with people মানে কোনো হাৰি না যায় আৰু বহুতে বহুত কথা কয় সুটি কাপুৰ বয়সৰ কথা কয় কিন্তু এইবিলাক কথা আসলতে একদম বেসলেস কোনো লজিক নাই আৰু এই ক্ষেত্ৰত মই ভাবো যে এই কথাবিলাক কৈ মেলি মানুহে যি সকলে কয় হে তেওঁলোকে আসলতে বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰে আমাৰ মাজত আৰু এই ক্ষেত্ৰত প্ৰুভ হৈ গল অলৰেডি এইবিলাক উৰ্ধত তাৰমানে যে সৰু ছোৱালী এটা চাওক এগৰাকী শিশুৰ পৰা আদি কৰি বৃদ্ধলৈকে সুটি কাপোৰ পিন্ধাৰ পৰা আদি কৰি হিজাব পিন্ধালৈকে সকলোৰে লগতে এই ধৰণৰ কামবিলাক হৈ আছে আৰু মই ভাবো যে প্ৰত্যেক দিনাই আমি ভয়ত জিয়াই থাকিবলগীয়া হৈছে এটা মানে ঘৰৰ পৰা ফোন আহিলেও খালি ইটোৱে ক'ত আছা কাৰ লগত আছা কাৰণ আমিও জানো সকলো পুৰুষ তেনেকুৱা নহয় কিন্তু কোন পুৰুষ অসুৰক্ষিত বা কোনজন পুৰুষ অসুৰক্ষিত হিন কথা আমি কোনো ক'ব নোৱাৰো আৰু যিমান কেसेছ দেখিছো যিমান ঘটনা দেখিছো প্ৰায়ভাগ কথাত এটা কথাই অনুভৱ কৰো যে নিজৰ লগত কানেকশন থকা মানুহৰ মাজত বেছিয়ে হৈ আছে এই ধৰণৰ ঘটনাবিলাক গতিকে কেলকাতা হওক দিল্লী হওক অসম হওক বা যতেই হওক এই ঘটনাবিলাক কমিব লাগে আৰু এই শাস্তি পাইছে ভাল লাগিছে বাৰু আমাৰ সকলোৰে ভাল লাগিছে শাস্তি পাই মানে আজি ৰাতিপুৱাৰ যি ঘটনা হ'ল ভাল লাগিছে কিন্তু হেতুই শেষ নহয় মই ক'ব বিচাৰিছো এটো যে এগৰাকী বৰ এটা বেয়া কমেন্ট কৰিছে এই মানুহজনো কিন্তু ধৰ্ষণকাৰী নিচিনাই কাম কৰিছে the rabbit x0.2 কি কাৰণে ধৰণৰ কথাবিলাক লিখে বাৰু এই যে ডিজিটালি যে আমাক কিবা কিবি লিখে সেই বস্তুবিলাকও কিন্তু ওয়ান কাইন্ড অফ abuse আৰু এই ধৰণৰ মানুহবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগিব আৰু এই মানুহখিনিৰ চেঞ্জ কেনেকৈ আনি মানে এই মেণ্টেলি ইটছ অল এবাউট মাইণ্ডছেট মই সিদিনাও কৈছো মাইণ্ডছেটটো চেঞ্জ কৰা সময় আহি পৰিছে আৰু ইমান বছৰৰ স্বাধীনতাৰ পিছতো আজি আমি ভয় খাই থাকো কোট ৰাতি অকলে যাবলৈ ভয় লাগে স্কুল কলেজত অকলে যাব ভয় লাগে আমি অনুষ্ঠান কৰিবলৈ অকলে যাবলৈ ভয় লাগে মানে অনবৰ ভয়তে জিয়াই থাকিম নেকি এই কথাখিনি এইটো ব্যৱস্থা এই দায়িত্বটো কোনে ল'ব মই বুজি নাপাওঁ মই নাজানো মোৰ ওচৰতো সলিউশন নাই যে মানুহখিনিৰ মেন্টালিটি কেনেকৈ চেঞ্জ হ'ব কিন্তু দিস ইজ অল এবাউট মেন্টালিটি আমি যিমান আজি মানুহ এগৰাকী ধৰ্ষণকাৰী ধৰা পৰিছে শাস্তি পাইছে কাইলে আকৌ হৈ আছে নহয় গতিকে এটো হৈয়ে থাকিব হৈয়ে আছে এটো চেঞ্জ কেতিয়া হ'ব যেতিয়া আমাৰ সমাজ ব্যৱস্থাৰ মাইণ্ডছেটটো চেঞ্জ হ'ব আৰু হেতু মই ভাবো যে প্ৰাইমাৰী
প্ৰাইমেৰী সলিউশন ইজ এডুকেশ্যন বাৰু হেতুটো সকলোৱে জানোৱে আপোনালোকে ভাবকচোন কেনেকিনো চেঞ্জটো আনিব পাৰো মাইন্ডসেটটো কেনেকে চেঞ্জ হ'ব এই কেজনমান পুৰুষৰ কাৰণে গোটেই এন্টায়াৰ পুৰুষৰ জাতিটোৰ ওপৰতে বদনাম যি আমি বা দিয়া যায় হেতুটো সত্য নহয় আমি জানো যে সকলো পুৰুষ তেনেকুৱা নহয় কিন্তু যিসকলে এই কামবিলাক কৰি আছে সেই কামবিলাকৰ শুধৰণি কেনেকৈ হ'ব এটো ডেফিনেটলি মাইন্ডসেট চেঞ্জ কৰিব লাগিব এই কথাবিলাক আসলতে আমি আলোচনা কৰিবৰ হ'ল আৰু স্কুল হক কলেজত হক শিক্ষক শিক্ষয়িত্ৰী বা অভিভাৱকসকল পেৰেণ্টছসকল সৰুৰে পৰা আমাক যি শিক্ষা দিয়ে হেতুৰ ওপৰত বৰ বেছি মনোযোগ দিয়াটো দৰকাৰ সেইখিনি কথাই মই আসলতে বহুত মনটো মোৰ কিবা কিবি লাগি আছিল সেইবাবে মই কলো যি কি নহক বিং এন আৰ্টিষ্ট এগৰাকী আৰ্টিষ্ট হিচাপে আমি আমাৰ কৰ্ম কৰিবই লাগিব আৰু দ্য শ্ব' মাষ্ট গো অন গতিকে মোৰ আজিৰ দিনটিত এটি কৃষ্ণ ভজন আসলতে মুক্তি দিয়াৰ কথা আছিলে আৰু যেহেতু জন্মাষ্টমী মই জন্মাষ্টমী প্ৰাক্ষণত মই ভগৱান শ্ৰীকৃষ্ণক এটা কথাই মানে মই প্ৰাৰ্থনা জনাইছো যে এই ধৰণৰ মানসিকতাবিলাক যি মানৱ জাতিৰ মাজত আহিছে বা আগৰ যুগ যুগ ধৰি চলি আছে এই কথাখিনি নাইকিয়া কৰক মানুহখিনিক বুদ্ধি দিয়ক ভাল কথা মানে মগজুলৈ আনক সেই কথাখিনি মই প্ৰাৰ্থনা জনাই মই মোৰ ফালৰ পৰা এটি কৃষ্ণ ভজন আজি মুক্তি দিছো মোৰ ইউটিউব চেনেলত উপলব্ধ আখিয়া হৰি দৰ্শন বুলি সেই গীতটি আপোনালোকে শুনিব ইতিমধ্যে আপোনাক নলবাৰীত দেখিছিলো your aura is different thank you মই আপোনাৰ ড্ৰয়িং এখন আঁকিছিলো আপুনি ৰেসপন্স দিয়া নাই কাঞ্চন দেউকা মই চাম বাৰু দেই ৰব পিন কৰি থৈছো কমেন্টটো মই চাম বা তোমাৰ হেয়াৰ ফল নহয় নেকি বহুত হেয়াৰ ফল হয় মোৰ বৰ্তমান বাৰিখাত খুব চুলি খৰে বুলি কয় যে এইবাৰটো মই গোটেইখন মোৰ নাইকিয়াই হৈ গৈছিল চুলি কিন্তু আকৌ আহিলে যেনিবা তেল সেল লগালো কিবা কিবি কৰিলো বহুত চুলি খৰিছিলে খৰে মানুহে হয় খৰিবই চুলি গতিকে এটি গীত কৃষ্ণ ভজন আখিয়া বুলি মোৰ মুকলি হৈছে মোৰ ইউটিউব চেনেলত উপলব্ধ আপোনালোকে শুনিব হয়তো এই যিমান ডিস্টাৰবেন্সেস বিলাক ঘটি আছে বা যিমান আমি ডিস্টার্ব মেন্টালি আমি যিমান অশান্তিত ভুগি আছো এই ভজনটোৱে কিছু আপোনালোকক সকাহ দিব বুলি মোৰ বিশ্বাস আৰু সেকেন্ডলি আৰু এটা খবৰটো এইটো যে কাইলৈ 25 আগষ্ট যিসকলে মোক জানে যিসকলে মোক ফলো কৰিছে বা মোৰ জীৱন যাত্ৰাটো মোৰ সংগীতৰ যাত্ৰাটো জানে ফলো কৰিছে তেওঁলোকে নিশ্চয় গম পাব যে অহাকালি ডেটটো মোৰ কাৰণে অকমান বিশেষ 25 আগষ্ট এইটো কিবাটাও ৰিজন আছে 2018 চনত সুইডিয়ানা মুক্তি হৈছিলে 25 আগষ্ট আৰু তেতিয়াৰ পৰা এই ডেটটো মই সদায় সেলিব্ৰেট কৰি আহিছো কাৰণ সেই ডেটটো সেই তাৰিখটোতে মোক আপোনালোকে বৰ বেলেগ ধৰণৰ জীৱন এটা দিলে তেতিয়াৰ পৰা মই মোৰ জীৱনটো অকমান হলেও খলনি হৈ গল আৰু সেকেন্ডলি তাৰ পাছত 2 বছৰ পাছত এক্স্যাক্টলি 2020 25 আগষ্টত আৰু এটি গীত যেটো গীত মোৰ আটাইতকৈ প্ৰিয় জুবিনদাৰ মোৰ কণ্ঠত ভবাই নাছিলো সেই গীতটি মুক্তি পাইছিলে মই সেই তাৰিখটোতে মুক্তি দিছিলো যেহেতু মোৰ কাৰণে বিশেষ বেলেগ একো কাৰণ নাই আৰু এটা কাৰণ আছে কাৰণ তো মই এনেকুৱাকে কবলে কোন বেয়া পাইছো ৰাজহুৱাকে বাৰে বাৰে আগতে কৈছিলো কিছু সংখ্যকে জানে মোৰ এগৰাকী প্ৰিয় ভন্টি তেখেত সেই দিনটিত আসলতে আমাক এই থৈ গুছি গৈছিলে 2020 চনত কোভিড হৈছিলে তেওঁ কিন্তু তেওঁ মোৰ লগতে আছে বাৰু সদায় তেওঁ মোৰ লগতে থাকে মোক খুব ভাল পাইছিলে আৰু তেওঁৰ মানে গতিকে বহুত কিটা কাৰণত 25 আগষ্ট ডেটটো মোৰ জীৱনত এটা বিশেষ ডেট আৰু 2020 ৰ পাছত 2022 ত আকৌ মই টিকেট ৰিলিজ কৰিছিলো এটি পল ৰুৱানা
তেনেকৈ 2 বছৰ মূৰে মূৰে মই 25 আগষ্টত কিবা কিবি দিয়ে আছোঁ আকৌ 2 বছৰৰ পাছত 2024 চনত আমাৰ ফাইনেলি অৱশেষত কাইলৈ দিনটোত আমি আন এটি গীত মুক্তি দিম গীতটি যোৱাৰ কথা আৰু এই যোৱাৰ কথা গীতটিৰ বিশেষত্ব এইটো যে 2020 চনৰ 25 আগষ্টত যি গীত আমি মুকলি কৰিছিলোঁ ভবাই নাছিলোঁ সেই সেম টিম এজন দুজনৰ বাহিৰে বাকি গোটেই আমাৰ টিমটো একেটাই আমি সেই একেটা টিম মেম্বাৰ কাম কৰি পেলাই আমি আন এটি গীত আপোনালোকৰ বাবে লৈ আহিছোঁ গীতটি যোৱাৰ কথা সেই গীতটি কাইলৈ মুকলি হ'ব মুক্তি পাব ভিডিঅ'ৰ সৈতে ভিডিঅ' শ্বুটিং আমি এবাৰ অকমান প্ৰাইভেটলি কৰিলো নহলে ৰাইজে গমেই পাই যায় খুব দৌৰাদৌৰিকে কৰিছে আচলতে তাৰিখটো ওচৰ চাপিল কাৰণে আমি বহুত দৌৰাদৌৰিকৈ কৰিবলগীয়া হ'ল এটলাস ক্ৰিয়েশ্যনৰ নিবেদনত যোৱাৰ কথা মোৰ আৰু নীলদাৰ কণ্ঠত নীল আকাশ নীলদা আৰু মোৰ কম্বিনেশ্যনটো ৰাইজে খুব ভাল পায় যেনেকৈ জুবিনদা আৰু মোৰ কণ্ঠত ৰাইজে খুব ভাল পায় ডুৱেট গীতসমূহ তেওঁ আমাৰ দুজনৰ গীতো তেওঁ ৰাইজে ভাল পায় সেইবাবে নীলদা আৰু মই এবাৰ লৈ আহিছোঁ আপোনালোকৰ বাবে এটলাস ক্ৰিয়েশ্যনৰ নিবেদনত যোৱাৰ কথা কাইলৈ মুক্তি পাব আৰু গীতটি মোৰতো খুব ভাল লাগিছে অনুপম কোঁৱৰ আগতেও ভবাই নাছিলোঁ যিগৰাকীয়ে সংগীত কৰিছিলে তেওঁৱে সংগীত কৰিছে লিখিছে পাপলু চেতিয়া বৰ ধুনীয়া লিখিছে আৰু ভিডিঅ' টিমটো অলমষ্ট একেটাই ভিডিঅ'গ্ৰাফাৰজন আগতে অৰিন্দম আছিলে এইবাৰ চন্দ্ৰ প্ৰণৱ ভৰালী আছিলে এইবাৰো প্ৰণৱ ভৰালী আছে উইথ এ নিউ এক্টৰ এজ ইউজুৱেল মোৰ ভিডিঅ'ত মই সদায় এজন নতুন মুখ এষ্টাব্লিছ কৰিবলৈ মই চেষ্টা কৰোঁ আৰু এইবাৰো তেনেকুৱাকৈ কিবা এটা পৰিকল্পনা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব গতিকে এইখিনি কথাই মোৰ ক'বলগীয়া আছিলে আপোনালোকক নতুন যিটো ভাজন ইতিমধ্যে মুক্তি পাইছে আপোনালোকে শুনিব বুলি আশা কৰিছোঁ অকণমান ক্লাছিকেল বেছড হয় মই তেনেকৈ ফুল ক্লাছিকেল কৰা নাছিলোঁ মানে ৰেকৰ্ড কৰা নাছিলোঁ ইউটিউবৰ কাৰণে বা অডিঅ' প্লেটফৰ্মছৰ কাৰণে এইখিনি মই এইবাৰ মোৰ চাগে এইটো প্ৰথম হ'ব প্ৰফেচনেলি মোৰ খুব ভাল লাগিছে আৰু সংগীত কৰিছে পল্লৱে ভজনটো ট্ৰেডিশ্যনেল লিৰিক্স হয় ট্ৰেডিশ্যনেল কম্পজিশ্যন হয় বাকী সংগীত এৰেঞ্জমেণ্ট পল্লৱে কৰিছে গতিকে এইখিনিয়ে কথা মোৰ ক'বলগীয়া আছিলে আৰু যিখিনি কথা আৰম্ভণিতে কৈছোঁ ধৰ্ষণৰ বিষয়ে সেই কথাখিনি সকলোৱে অকণ ভাবিবচোন বাৰু মানে বৰ ডিষ্টাৰ্ব হৈ আছোঁ মানে কিয় কেনেকৈ কি ভাবি পেলাই এগৰাকী শিশু মানে হাৰি নাযায় সেইটো মই ভাবি পেলাই অবাক হৈ পৰিছোঁ মানে 3 বছৰ 4 বছৰ 5 বছৰ 8 বছৰ মই বুজি নাপাওঁ আৰু অসমৰ নিচিনা অসমৰ আচলতে অসমীয়া সমাজখন এনেকুৱা নাছিলে বাকী ভাৰতবৰ্ষৰ কথা বাৰু মই নকওঁৱে বৰ্তমান অসমৰ কথাই পাতিছোঁ যেনিবা অসমৰ পৰিৱেশটো এনেকুৱা নাছিলে সমাজ ব্যৱস্থাত মানে ডাঙৰক সন্মান কৰা এটা আমাৰ বৰ ডিগনিফাইড কমিউনিটি হয় অসমীয়া সমাজখন এই ডিগনিফাইড সমাজখনত কাৰ প্ৰভাৱ পৰি আকৌ এই ধৰণৰ কাণ্ডবিলাক হ'বলৈ ধৰিছে সেই বস্তুটো বৰ চিন্তনীয় এই ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া বহুত আছে মই ভাবোঁ কিছুমান এনেকুৱা এডুকেশ্যনেল কেম্পছ বা কিছুমান এৱেৰনেছ কেম্প আমি আমাৰ গাঁৱে ভূঞে বিয়পাব লাগিব লগতে চৰকাৰ বুলি গালি পাৰি থাকিলেও নহ'ব আমি আমাৰ নিজৰ মাইণ্ডছেট চেঞ্জ কৰিব লাগিব এণ্ড ইট ষ্টাৰ্টছ ফ্ৰম জেণ্ডাৰ ইকুৱেলিটি মানে যিটো ইকুৱেলিটিৰ কথা কোৱা হয় জেণ্ডাৰ ইকুৱেলিটি পুৰুষ মহিলা সমান যে আমি চিঞৰি থাকোঁ ফিজিকেলি সমান হ'ব নোৱাৰে কাৰণ ভগৱানে তেনেকৈ আমাক সৃষ্টি কৰাই নাই কিন্তু মেণ্টেলি ইম'চনেলি আমি সমান অধিকাৰ যে বিচাৰোঁ আৰু এই কনচেণ্টৰ কথা যিটো আহি পৰে সেই বস্তুটোত গুৰুত্ব দিয়াটো যে কিমান ইম্পৰ্টেণ্ট সেইটো প্লিজ মই অনুগ্ৰহ কৰিছোঁ আপোনালোকতো শিক্ষিত হয় যিসকল শিক্ষিত সঁচা অৰ্থত তেওঁলোকে নিজৰ লগতে আন 10জনক আহকচোন শিকাওঁ সেই কথাখিনি আৰম্ভণিতে আমি এটলিষ্ট এজনক চেঞ্জ কৰোঁ আহকচোন এজন বা দুজনক চেঞ্জ কৰিলে এটা ডাঙৰ কমিউনিটি আমাৰ অসমীয়া কমিউনিটি চেঞ্জ হ'ব তাৰপিছত লাহে লাহে ভাৰতবৰ্ষ চেঞ্জ হ'ব প্ৰথমতে আহকচোন আমি আমাৰ অসমীয়া সমাজখন চেঞ্জ কৰোঁ সেই কথাখিনি আচলতে মোৰ বিৰাট বেছি ডিষ্টাৰ্ব অশান্তি দি আছে মোক কালিৰে পৰা আৰু থাকিব নোৱাৰি মই আচলতে লাইফটো গোটেই কথাখিনি উলিয়াই দিছোঁ আৰু মই আশা কৰিছোঁ যে ইয়াতে কিমানজনে মেছেজ কৰিছে ভালপোৱা এটি নাম
সাধাৰণ womenৰ জেগাত অভদ্ৰ ৰিলছ বনোৱা সকলৰ ৰেপ হ'ব লাগে এইটো কেনেকুৱা ধৰণৰ কথা ক'লে বাৰু আপুনি ইটছ নিবিৰ হিয়াৰ এইটো কেনেকুৱা কথা ক'লে কেনেকৈ ক'ব পাৰে আপোনালোকে এইবোৰ কথা কেনেকৈ পাৰে মানে আপোনাৰ ঘৰখনততো মা আছে বাইদেউ আছে ভণ্টি আছে হয় নহয় এই কথাবিলাক কেনেকৈ ক'ব পাৰে আপোনালোকে এইটো যে আপুনি কমেণ্ট কৰিছে দিছ ইজ অলছ' আ ডিজিটেল ৰেপ কালচাৰটোৱে বন্ধ হ'ব লাগে ইয়াতে কাৰ ৰেপ হ'ব লাগে কাৰ হ'ব নালাগে এইটো কোৱাটোৱে অনুচিত সেই কথাটোকে কৈ আছোঁ মই দিছ ইজ ডিছকাষ্টিং দেই আচৰিত পাইছোঁ কেনেকৈ আপোনালোকে অপেনলি কেনেকৈ লিখি দিব পাৰে যদি অপেনলি লিখি দিছে তেতিয়াহ'লে আপোনালোকৰ মানসিকতাৰ ভিতৰত সোমাই আছে এইবোৰ কথা নেকি সঁচাকৈ মানুহক ভয় লাগে পিংকি তুমি ঠিকেই কৈছা মানুহক ভয় লাগে আজিকালি মানুহক ভয় লাগে বহুত ভয় লাগে প্ৰতিটো খোজ দিবলৈ ভয় লগা হ'ল আজিকালি এই কথাবিলাক অসমত নাছিলে কিয় জানো হ'ল মই বুজি নাপাওঁ গান গাবলৈ দি আছে গান গোৱাৰ কোনো মানসিকতাই নাই একেবাৰে মন চন বেয়া totally nonsense please post his comment মই তেখেতৰ মুখখনো মই চাব বিচৰা নাই গতিকে তেওঁ কমেণ্টটো মই নুচোৱেই তাৰমানে নাজা গুচি গ'ল সেইটো কমেণ্ট গতিকে এই ধৰণৰ মানুহবিলাক চিনাক্ত কৰক আমাৰ ওচৰে পাজৰে বহুত তেনেকুৱা মানুহ ঘূৰি আছে যিসকলে বহুত প্ৰগ্ৰেছিভ দেখায় কিন্তু তেওঁলোকৰ আঁৰত এজন বেলেগ পাখণ্ড লুকাই থাকে পশু বুলি নকওঁ কাৰণ এনিমেলছ পশু মানে জন্তু বহুত ওপৰত মানৱ শ্ৰেষ্ঠ কি জীৱশ্ৰেষ্ঠৰ কথাটো ক'বলৈ লাজ লগা হ'ল দীপু পাৰিলে তুমি এটা নেমু টেঙা আৰু জলকীয়া এটা ওলমাই ল'বা নহ'লে মুখ লাগিব পাৰে বাৰু আজিকালি আমি ক'ৰবাত গ'লে বহুত ভাবি চিন্তি যাব লগা হৈছে বা অকলে যোৱাটো নাযাবাও অকলে যি পৰিৱেশ হৈছে অকলে নাযাবাও বিদুস্মিতা বৰা বা আপুনি কিয় মানে থ্যাংক ইউ এইবোৰ ইনচিডেণ্ট আৰু নিউজবোৰ ফ্ৰাষ্ট্ৰেটিং হয় বহুত কনষ্টেণ্টলি ইনষ্টা ফিডত আহি আছে এক্সেক্টলি বহুত ফ্ৰাষ্ট্ৰেটিং হয় কলা ফুটটো ডাঙৰকৈ ল'ম বাৰু দিয়ক আজি থাকক তেনেকৈ আপোনাৰ ভইচটো ভাল লাগে ধন্যবাদ এনিৱে বেয়া কথাবিলাক পাতি থাকিলে সকলোৰে মনবোৰ বেয়া হ'ব বেয়াবোৰ নাইকিয়া হওক তাকে কামনা কৰিছোঁ চিন্তাবোৰ ভাল হওক প্ৰগ্ৰেছিভ সঁচা অৰ্থত প্ৰগ্ৰেছিভ হওক বহল হওক চিন্তাবিলাক সেই কামনা কৰিছোঁ আৰু আমি সকলোৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব নহ'লে অসম হৈ নাথাকিব প্ৰতিবাদটো কৰিম বাৰু প্ৰতিবাদ মানুহে ৰাইজে কৰি আছে কিন্তু প্ৰতিবাদটো সলিউশ্যন নহয় মোৰ কথাটো হৈছে সেইটো আমি মানুহক সঁচা অৰ্থত শিক্ষিত হ'ব লাগিব তাৰমানে জানিব লাগিব প্ৰগ্ৰেছিভ হ'ব লাগিব মেণ্টেলিটি চেঞ্জ হ'ব লাগিব সেইটো কেনেকৈ হ'ব মই নিজেও 100% নাজানো আপোনালোকক মই ক'ব নোৱাৰোঁ যে এইটো কৰিলে চেঞ্জ হ'ব আমি এটলিষ্ট আমাৰ ওচৰত থকা এজন ব্যক্তিক আমি চেঞ্জ কৰিব পৰাকৈ আমি কথাখিনি শিকাব পাৰোঁ বা যিসকল এটলিষ্ট মেচিয়ৰ্ড হয় সেই কথাখিনি মেইনটেইন বেলেঞ্চ ডেইলি লাইফষ্টাইল ডেটছ অল থিংক অলৱেজ পজিটিভ নেগেটিভিটি অট'মেটিকলি গো আউটছাইড আচলতে শিক্ষা এডুকেশ্যন ইজ দ্য কি মই ভাবোঁ আৰু বহুতো থাকিব বহুতো
সমাধান থাকিব সমাধানৰ স্থল থাকিব সেই কথাবিলাক যিসকল এক্সপাৰ্টছ হয় তেওঁলোকক অনুগ্ৰহ কৰিছো তেওঁলোকে আগবাঢ়ি আহক আমাক কক সমাজৰ ব্যৱস্থাটোনো কেনেকৈ চেঞ্জ কৰিব পাৰো আমি সকলোৱে কৰি আমি যিসকল আছো ইয়াতে আচলতে 90% মানুহ ভালেই হয় এই যে 10% লোক ওলাই আহি পেলাই যিখিনি কাম কৰিছে তেওঁলোকৰ কাৰণে গোটেই মানৱ জাতিটো কলংকিত হৈ পৰিছে গতিকে সেই 10% মানুহক আমি কেনেকৈ চেঞ্জ কৰো সেই কথাখিনি আচলতে আমি আলোচনা কৰিব লাগিব বা আপুনি সৰ্বাগুণ সম্পন্ন হয় লক্ষ্মী বৰা প্লিজ গান এটা গান তোমাৰ চুলিখিনি আজি বৰ মৰম লাগিছে মই নিজে বান্ধিছো বেনি কানৈ কলেজত গৈ আছো কানৈ মহাবিদ্যালয়লৈ গৈ আছো তেওঁলোকে 4 বজাত সময় দিছিলে কিন্তু তেওঁলোকৰ কোনো খা খবৰ নাই মই বোলো লাইভকে কৰো কথাখিনি পাতো ফ্ৰাষ্ট্ৰেচনবোৰ উলিয়াও সেইকাৰণে আহিছো sex education of course sex education is a must কি আছিল তেখেতৰ নামটো গুছি গল নহয় जब तक डिसिप्लिन रहेगा तब तक दुनिया रहेगा बोले क्या वो उचित শাস্তি দিব লাগিব চেঞ্জ কৰিবলৈ হলে হয় উচিত শাস্তি দিব লাগিব ক্যাপিটাল পানিশমেন্ট এটা আজি লৰাজন ঢুকাই থাকিলে ৰাতিপুৱা তেওঁক পানীত পৰি ঢুকুৱাৰ যেটো নিউজ আমি পাইছো লাগি বা জি এনকাউন্টাৰ হক বা জি হক হেতু ভালে কথা হেতু ভাবি হেতু এসামে ভয় খাব যে নাই এটো কাম কৰিলে আমাৰ এনেকুৱা এটা গতি হ'ব কিন্তু আপুনি ভাবে নাই যে হেতুৰে শেষ হ'ব হেতুৰে শেষ নহয় কাৰণ কি এনেকুৱা মানে এনেকুৱা এনকাউন্টাৰ বা এনেকুৱা শাস্তি বহুত ৰেপিষ্টে পাইছে ইতিমধ্যে হিষ্ট্ৰী অফ ইণ্ডিয়াত কিন্তু তাৰ পিছতো চেঞ্জ নাই হোৱা ন আজি 78th ইন্ডিপেন্ডেন্স নেকি মই একদম পাহৰি গৈছো আম ৰিয়েলি সৰি যদি মই ভুল কৈছো ইমান কি বছৰ পিছত এতিয়াও যদি মানুহে ভয় খোৱা নাই তেতিয়া হলে something is seriously wrong মানে in our mindset গতিকে it's all about your mentality আপুনি কেনেকৈ চিন্তা কৰে এই যে patriarchy যেটো আমাৰ society আমাৰ সমাজত আছে এটা মেল ডমিনেন্স কথাটো এই যে ছোৱালী মানুহক অবজেক্টিফাই কৰে ফিমেলস অবজেক্টিফিকেশন এই কথাবিলাক নাইকিয়া হ'ব লাগিব সেই কথাবিলাক নাইকিয়া হলেহে কিবা এটা হ'ব নহলে তো মই কোনো আশাই দেখা নাই হাঁহি এটা মাৰি দিয়া আৰু politics বেছি হয় ইন্ডিয়াত politics it's not about politics এটো ৰাজনীতিৰ ঊৰ্ধ্বত হয় আসলতে আজি বৰ মৰম লাগিছে এনেদৰে সদায় পঢ়ি হৈ থাকক ধন্যবাদ বা আজিকালি কোনোৱে সেফ নহয় জানেনে লৰা কি ছোৱালী কি ডেফিনেটলি লৰাও সেফ নহয় আরে কিমান পুৰুষ অবিউজ হয় কিমান পুৰুষৰ ধৰ্ষণ হয় হেতু আমি সদায় আজি ৰাতি দিনে শুনিয়ে থাকো মই নাৰী পুৰুষৰ কথা ক'বলৈ অহাই নাই মানৱ জাতি মানুহ হিচাপে আমি কিমান সেফ we are not living without fear especially females পুৰুষো আছে no doubt ইয়াতে আকৌ আপোনালোকে সেই পইণ্টটো নানিব যে অকল নাৰী কথা কিয় কৈ থাকে পুৰুষৰ কথা কিয় নকয় অকনমান প্লিজ এই কথাবিলাক নানিব ইয়াত এতিয়া মই ক'ব বিচাৰিছো আমি মানুহ হিচাপে আমি secured নহয় safe নহয় সেই কথাখিনি আমি হলনি হোৱাটো আমাৰ কাৰণে বৰ জৰুৰী not all men but men definitely 100% এটা সাইডৰ পৰা পুলিচে ভাল কাম কৰিছে সেই ছোৱালীজনী অলপ হলেও জাস্টিস পাইছে পাব কিন্তু আগলৈ যে নহব হেতু গ্যাৰান্টি কোনে ল'ব সেই কথাখিনিহে মই কৈ আছো nobody understand my feelings encounter নহয় আমাৰ সোসাইটিখনত থকা এনেকুৱা মাইণ্ডৰ মানুহক উলাই আনি গুড শিক্ষা দিয়া হয় হেতুৱে শিক্ষা আপুনি মডাৰ্ন ড্ৰেছৰ ওপৰত কি ভিউ ৰাখে মডাৰ্ন ড্ৰেছ অৰ্থটো প্ৰথমতে মই বুজাই দিওক তাৰ পিছত মই আপোনাক এইখিনি কথা উত্তৰ দিম মডাৰ্ন ড্ৰেছ হোৱাট ইজ মডাৰ্ন ড্ৰেছ
সেইটো মোক কওক মানুহ এগৰাকী শাৰী পিন্ধিলেও মডাৰ্ণ হয় এগৰাকী বোলে চুটি কাপোৰ পিন্ধিছে টাইটছ পিন্ধিছে তেতিয়াও মডাৰ্ণ হ'ব চিন্তাৰে মডাৰ্ণ হওক কাপোৰেৰে নুচুখিব এইবিলাক আউটডেটেড দিছ ইজ কি ক'ম মানে ভাষাই নাই ঊৰ্ধত হয় এইবিলাকৰ ঊৰ্ধত কাৰণ এইবিলাক গোটেই চৰকাৰ কৰিলে গোটেইবোৰ নাইকিয়া কৰি পেলাই যিবোৰ ধৰ্ষণৰ কথা আমি শুনি আছোঁ এইবিলাক গোটেই ঊৰ্ধত গৈ পেলাই তেওঁলোকে গোটেই ডেফিনেশ্যনটোৱে সলাই দিলে ন বা মই ডিগবৈৰ পৰা চাই আছোঁ আপোনাৰ কাৰণে ল'ৰাবোৰ কিয় ইমান পাগল আপুনিতো বহুতৰ ক্ৰাছ হয় ধন্যবাদ বাৰু ধন্যবাদ কিন্তু কথাটো হ'ল যে আমি ঠিক আছে বাৰু ক্ৰাছ এইবিলাক ভাল লাগিছে বাৰু ঠিকে আছে শুনি ভালেই লাগে কিন্তু মূল কথাবিলাকৰ পৰা প্লিজ আঁতৰি নাযাব মই এইখিনিতে এটা কথাই ক'ম যে যিসকল ব্যক্তিয়ে মোক অকণমান হ'লেও ভাল পায় সন্মান কৰে তেওঁলোকক মই পাৰ্চনেলি ব্যক্তিগতভাৱে মই আপোনালোকক কৈছোঁ যে প্লিজ আহকচোন কিবা এটা আমি চেঞ্জ আনিবলৈ চেষ্টা কৰোঁ লেটছ এডুকেট পিপল লেটছ স্প্ৰেড এৱেৰনেছ আপোনালোকে এজন দুজন আপোনাৰ ওচৰত থকা আশে পাশে থকা এজন ব্যক্তিক চেঞ্জ কৰিবলৈ চেষ্টা কৰক তেতিয়া চাগে কিবা এটা হ'ব বাকী মূল কথাবোৰৰ পৰা আমি ডাইভাৰ্ট নোহোৱা হওক মূল কথাটো হৈছে যে উই নিড চেঞ্জ এজ এ হিউমেন বিং ফিমেল বা মেলৰ কথা কোৱা নাই এজ এ হিউমেন বিং উই নিড টু ফিল ছেফ দিছ ইজ দ্য বেচিক ৰাইট আমাৰ সকলোৰে এইটো বেচিক ৰাইট হয় আজিকালি মানুহৰ শিক্ষা ঠিকেই আছে কিন্তু জ্ঞান নাই এক্সেক্টলি পল্লৱী কাশ্যপ মানুহ আজিৰ দিনত মানুহ হৈ থকা নাই একেবাৰে থকা নাই যিবোৰ কাণ্ড শুনি আছোঁ দেখি আছোঁ তাৰ পাছতে আচলতে লাজ লগা হৈছে সেইটো কথাই ওলাই মুখৰ পৰা কোৱা গৈছোঁ মোৰ আহিলে কলেজৰ পৰা মানুহ আহিছে ছোৱালীক ছেভ কৰিব নালাগে নিজৰ ল'ৰা ভাই হাজবেণ্ডক এনেকুৱা কামৰ পৰা আঁতৰাব লাগে হয় First, we should change the mindset of people of our nearby surroundings and education is not through a piece of paper of degree but through way of thinking and feel korisu ki kom dim Queen Bora exactly tumi thike koisa sex education is very very important aru it's to sex education or consensual to consent or কনসেপ্ট সেই কনসেপ্ট সেইবিলাক সেক্স এডুকেশ্যন সৰুৰ পৰা যেতিয়া দিয়া যায় তাতে আচলতে ইনক্লুডেড থাকে গতিকে এই ধৰণৰ শিক্ষাবোৰ এটো শিক্ষাৰ ফাউণ্ডেশ্যনটোৱে হৈছে শিক্ষা মানে মানসিকতা চেঞ্জ কৰিবলৈ শিক্ষকতা বা শিক্ষাৰ পৰা জৰিয়তে বা সেক্স এডুকেশ্যন হওক বা এৱেৰনেছ এইখিনি প্ৰায় প্ৰথমতে আমাৰ ফাউণ্ডেশ্যনটো ঠিক হ'ব লাগিব সৰুৰে পৰা শিশু এজনৰ ল'ৰা হওক ছোৱালী হওক তাৰ পিছত লাহে লাহে বস্তুবিলাক ব্যৱস্থাবিলাক লাহে লাহে চেঞ্জ হ'ব এটা আজি শাস্তি পাইছে ভাল লাগিছে জাষ্টিস পাইছে ভাল লাগিছে কিন্তু কাইলৈ পৰহি কথাখিনি কোনে ঠিক কৰিব আমি ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব নহয় এই কথাখিনি কৈ আছোঁ ঠিক আছে মই বহুত বেছি দেৰি নকৰোঁ আমি এই বিষয়ে মোৰ ভাল লাগিছে বহুতে নিজৰ মতামত ৰাখিছে আৰু এই যে ফেচবুক ইনষ্টাগ্ৰামত খুব যে নেগেটিভ কমেণ্ট হোৱা দি থাকে যে আৰু আজিও দুটামান মই বিৰাট এবিউচিভ কমেণ্ট পাইছোঁ আপোনাৰ কিবা এটা চাব মন গৈছে বুলি কৈছে মই ৰাজহুৱাকৈ ক'ব নোৱাৰোঁ গতিকে এই ধৰণৰ কথাবিলাকৰ পৰা আমাক পৰিত্ৰাণ লাগে মানে ডিজিটেলি হওক ফিজিকেল ৱৰ্ল্ডত হওক এই কথাবিলাক খুব ডেঞ্জাৰাছ মানে খুবেই বেছি ভয়াৱহ হৈ পৰিছে মই এতিয়া এই মুহূৰ্তত এটা কথা ক'ব মন গৈছে যে সুৰক্ষিত থাকক ভালেই থাকক সকলোৱে কাৰণ চাৰিওফালে মনষ্টাৰ্ছ ঘূৰি আছে আপোন ভালে জগত ভাল গতিকে নিজকে সুৰক্ষিত ৰাখক আনকো সুৰক্ষিত ৰাখক আপোনজনক আৰু লগতে
আপোনাৰ যিখিনি জ্ঞান এই বিষয়ে এই জ্ঞানখিনি অকণমান বিয়পাবলৈ চেষ্টা কৰক সেইটোৱে কথা মই ক'ব বিচাৰিছোঁ আৰু ইমানবোৰ বেয়া কথা কৈছোঁ তাৰে মাজতে পুনৰবাৰ মই সোঁৱৰাই দিছোঁ যে আজি মই এটি কৃষ্ণ ভজন জন্মাষ্টমী আহি পৰিছেহি জন্মাষ্টমীৰ প্ৰাক্ষণত মই এটি কৃষ্ণ ভজন মুক্তি দিছোঁ মোৰ ইউটিউব চেনেলত আখিয়া বুলি মোৰ এটি ভজন গোৱাৰ বৰ হেঁপাহ আছিলে আগৰে পৰা আৰু সেই হেঁপাহটো আজি পূৰ হ'ল মোৰ দেউতাই বহুত বছৰৰ পৰা কৈ আছিল ভজন গোৱা ফাইনেলি গৈ পেলাই অৱশেষত মই এটি পাপাৰ সপোনটো মই পূৰা কৰিলোঁ আৰু শুনিব আপোনাক অকণমান হ'লেও প্ৰশান্তি দিব শান্তি দিব আৰু কাইলৈ দিনটি বহুত বিশেষ 25 আগষ্ট যোৱাৰ কথা ৰিলিজ হ'ব বাকী কথাবোৰ কাইলৈ পাতিম কাইলৈ আকৌ লাইভ আহিম যদি পাৰোঁ আজিলৈ এইখিনিতে মই সামৰণি মাৰিছোঁ ভালে থাকক সুৰক্ষিত থাকক ডাঙৰক সন্মান কৰক সৰুক মৰম কৰক এই সৰু সৰু কথাবিলাক আহকচোন আমি আকৌ এপ্লাই কৰোঁ নিজৰ জীৱনত যিবোৰ আমাৰ অসমীয়া সমাজত বৰ ডিগনিফাইড সমাজ আকৌবাৰ কৈছোঁ গতিকে এই কথাবিলাক আমাৰ আগৰে পৰা শিকোৱা হয় মা দেউতাই শিকাইছে আমাক আপোনালোককো শিকাইছে গতিকে এই কথাবিলাক আহক আমি প্ৰেক্টিকেলি আমি নিজৰ জীৱনত আনো ব্যৱহাৰ কৰোঁ আৰু সেইখিনি কথা আৰু বেলেগ কথা নকওঁ ভালে থাকক মই কানৈ মহাবিদ্যালয় যাব ওলাইছোঁ আমি